নমস্কাৰ আজিৰ এই ভিডিঅ'টোত আপোনালোকৰ জীৱনত বাস্তুৰ প্ৰভাৱৰ বিষয়ে আলোচনা কৰিম। বাস্তুৰ প্ৰভাৱ বুলি ক'লে মই বুজাব বিচাৰিছোঁ আজিৰ ভিডিঅ'টোত জোনেল ইফেক্ট। তাৰমানে বিভিন্ন জোন আছে, ইয়াতে মই 16টা ডিভিজন কৰি দেখুৱাইছোঁ। এইটো উত্তৰ, এইটো নৰ্থ ইষ্ট ডাইৰেকশ্যন, এইটো নৰ্থ ইষ্ট বা ঈশান কোণ বুলি কোৱা হয়। ইয়াতে আপোনালোকে দেখিবলৈ পাৰিছে ৰেড কালাৰৰ যিটো বক্স দেখিছে, মই বাৰু অলপ জুম কৰি দেখুৱাই দিছোঁ। এই ৰেড কালাৰৰ যিটো বক্স দেখুৱাইছে P0, P1, P2, P3 এনেকুৱাকৈ যে আছে এইখিনিতে চেণ্টাৰত, এইটো যদি আপোনালোকৰ ঘৰ হয় তেতিয়াহ'লে এইটো হ'ব আপোনালোকৰ চেণ্টাৰ পইণ্ট। মই যে কাৰ্চৰডাল আছে এইটো হৈ গ'ল চেণ্টাৰ পইণ্ট। মই আজি আপোনালোকক বুজাম জোন কোনটো দিশত কোনটো কালাৰ খাটিব, কোনটো কালাৰ চবচে বেষ্ট হয়, কোনটো জোনৰ কোনটো এলিমেণ্ট হয়। এলিমেণ্ট বুলি ক'লে তত্ত্ব বুলি কোৱা হয় অসমীয়াত। এয়াৰ এলিমেণ্ট বা বায়ু তত্ত্ব, জল তত্ত্ব বা ৱাটাৰ এলিমেণ্ট, ফায়াৰ এলিমেণ্ট বা অগ্নিতত্ত্ব, আৰ্থ এলিমেণ্ট বা পৃথিৱী তত্ত্ব আৰু স্পেচ এলিমেণ্ট বা আকাশ তত্ত্ব। এই পঞ্চতত্ত্বৰে গঠিত হয় আমাৰ ঘৰখন বা আমাৰ চৌপাশৰ পৰিৱেশটো। আমাৰ দেহটো পঞ্চমহাভূতেৰে গঠিত বুলি ক'ব পাৰি। এইকেইটা এলিমেণ্টেৰেই আমাৰ পৃথিৱীত যিমানবিলাক বস্তু আছে গোটেইবিলাক বস্তু আছে। ইয়াৰে কিছুমান নিৰ্দিষ্ট গুণাগুণ থাকে, কোনটো ডাইৰেকশ্যনত কোনটো এলিমেণ্ট আছে, কোনটো জোনত কোনটো। ইয়াতে জোন বুলি ক'লে এইবিলাক মই অলপ এতিয়া জুম আউট কৰি দেখুৱাই দিছোঁ। ইয়াতে যে ডাইৰেকশ্যনবিলাক দেখিছে এইবিলাক হৈছে এইটো ডাইৰেকশ্যনৰ গুণাগুণ। এতিয়া আপোনালোকক মই এবিধকে দেখুৱাই যাম কোনটো ডাইৰেকশ্যনত কি আছে। মই এনেকুৱাকৈ আপোনালোকৰ য'ত কালাৰটো দেখুৱাই থাকিব, আপোনালোকেতো দেখিব পাৰিছে যে মই ৰোটেট কৰোঁতে বিভিন্ন ছাইডত বিভিন্ন কালাৰ দেখুৱাই আছে। চ' কোনটো ছাইডত কি কৰিলে ভাল হ'ব আপোনালোকৰ কাৰণে আমি আজি ভালদৰে জানিম। প্ৰথমতে মই আপোনালোকক দেখুৱাই দিম, আপোনালোকে পাৰিলে এটা কাম কৰিব, নোট ডাউন কৰিব পাৰে। নোট ডাউন মানে আপোনালোকৰ বহী এখন লৈ পেলাই পেনেৰে লিখিব পাৰে। ইয়াতে আমি ধৰি ল'লোঁ যে যদি 0 ডিগ্ৰীতে আপোনালোকৰ যদি নৰ্থ পৰি আছে, ঘৰটোৰ ইফালে আপোনালোকৰ উত্তৰ দিশ, মই যিখিনিত ব্লু কালাৰেৰে এটা ট্ৰায়েংগল টাইপৰ বনি আছে, এইখিনি হৈ গ'ল নৰ্থ ডাইৰেকশ্যন। কেতিয়াবা আপোনালোকৰ ঘৰটো একজেক্টলি নৰ্থৰ সৈতে এলাইনমেণ্ট নহ'ব পাৰে, মই ইয়াতে এণ্ট্ৰেঞ্চৰ কথা কোৱা নাই, জাষ্ট ঘৰটোৰ ৱালখনৰ দিশটো। যদি ছাপ'জ 10 ডিগ্ৰী মই যদি লৈ লওঁ তেতিয়াহ'লে আপোনালোকৰ নৰ্থ ডাইৰেকশ্যনটো ইপিনে ঘূৰি যাব, এইটো হৈ গ'ল নৰ্থ ডাইৰেকশ্যন। তেতিয়া বুজিব পাৰিছে। এতিয়া মই অলপ জুম আউট কৰি দেখুৱাই দিছোঁ। অ'কে, ইয়াতে ওপৰৰ পিনে অলপ বাৰু ডাইৰেকশ্যনকেইটা কাট খাই গৈছে, এইটো এনি হয়। বা ইয়াতে 10 ডিগ্ৰী হ'লে ইয়াতে 10 ডিগ্ৰী বুলি আহিছে, তাৰমানে এনেকুৱাকৈ ৰোটেশ্যন হ'ব। এইটো আপোনালোকে অলপ বুজাওঁতে প্ৰব্লেম পাব পাৰে, কিন্তু ইমান কমপ্লিকেটেড নহয়। মুঠতে মই যদি ইয়াতে যদি আপোনাৰ ছাপ'জ 45 ডিগ্ৰী লৈ লওঁ তেতিয়াহ'লে আপোনাৰ আকৌ মানে এই যিটো এংগলবিলাক ঘূৰি যাব। ঠিক আছে, এতিয়া মই বাৰু এইটোৱে লৈ লৈছোঁ যে আপোনালোকৰ ঘৰখনৰ যিটো উত্তৰ দিশৰ পৰা 45 ডিগ্ৰী এংগলত নৰ্থটো আছে, এইটো হৈ গ'ল এন মানে নৰ্থ ডাইৰেকশ্যন। এতিয়া মই বুজাবৰ সুবিধাৰ কাৰণে আপোনালোকৰ যাতে কনফিউজন নহয় তাৰ কাৰণে আকৌ 0 ডিগ্ৰীতে মিলাই লৈছোঁ যে আপোনালোকৰ এইপিনে আছে নৰ্থ ডাইৰেকশ্যন। নৰ্থ ডাইৰেকশ্যনৰ পৰাই আমি আৰম্ভ কৰিব বিচাৰিম। নৰ্থ ডাইৰেকশ্যনৰ পৰা আৰম্ভ কৰিলে কেনেকুৱা হ'ব, এই যিটো ওপৰৰ পিনে আছে আপোনালোকৰ ঘৰৰ নৰ্থ জোন বুলি কোৱা হয়। এই নৰ্থ ডাইৰেকশ্যন যিটো হয় তাৰে এলিমেণ্ট কি হয়, এইটো হ'ল ৱাটাৰ এলিমেণ্ট। তাৰমানে আপোনালোকে নৰ্থ ডাইৰেকশ্যনত বা উত্তৰ দিশত আপোনালোকে পানীৰ চ'ৰ্চ যদি থাকে, পানীৰ উৎস বা আপোনালোকৰ টিউবৱেল বা কুঁৱা যদি থাকে তেতিয়াহ'লে আপোনালোকৰ কাৰণে ভাল। এইফালে যদি পানী বৈ যায় বা পানী জমা হয় তেতিয়াও প্ৰব্লেম নাই। বুজিব পাৰিছে। এইটো ডাইৰেকশ্যনৰ হ'ল যোনটো মই য'ত দেখুৱাই দিছোঁ, ইয়াতে দেখুৱাই আছে ব্লু কালাৰ দেখুৱাইছে, মানে এইটো ডাইৰেকশ্যনৰ কালাৰটো হৈছে ব্লু। এইটো ডাইৰেকশ্যনৰ মানে যিটো মেটেল বুলি যদি কওঁ তেতিয়াহ'লে এলুমিনিয়াম বা চিলভাৰ। চিলভাৰ মানে হৈছে ৰূপৰ বা এলুমিনিয়ামৰ বস্তুহে এইটো ছাইডত তাৰমানে বেছি ভাল হয়। এইটো ছাইডৰ কাৰণে পাৰফেক্ট যদি এক্টিভিটি চাওঁ, আমাৰ দৈনন্দিন জীৱনৰ কি বস্তু আপোনাৰ উত্তৰ পিনে ৰাখিব পাৰি, এইটো ছাইডত বেডৰুম বনাব পাৰি। বেডৰুম বনালে কি হ'ব, নৰ্থ ডাইৰেকশ্যনৰ পৰা আমি কি চাওঁ, নৰ্থ ডাইৰেকশ্যনৰ পৰা আমি চাওঁ মানি এণ্ড অপৰচুনিটি। মই যে কৈ আছোঁ, প্ৰথমতে ক'লোঁ এলিমেণ্ট হ'ল ৱাটাৰ এলিমেণ্ট, দ্বিতীয়তে ক'লোঁ কালাৰ হ'ল ব্লু বা নীলা ৰংটো, মেটেল হৈছে এলুমিনিয়াম বা চিলভাৰ। চিলভাৰ মানে ইয়াতে ৰূপৰ কথা কোৱা হৈছে, এলুমিনিয়াম বা ৰূপৰ বস্তু ৰাখিব পাৰে বা চিলভাৰৰ বাচন আপোনালোকে ৰাখিব পাৰে। এইটো এলুমিনিয়ামে হয় একজেক্টলি, চিলভাৰৰ বাচন যিটো হয়। তাৰপিছত আছে আপোনালোকৰ বেডৰুম, এইটো ছাইডত বেডৰুম বনাব পাৰে, এইটো আপোনালোকৰ কাৰণে ভাল হ'ব। নেক্সট আহিলোঁ আপোনালোকৰ এইটো ডাইৰেকশ্যনত আমি কি ক'লোঁ যে এইটো ডাইৰেকশ্যনত আপোনালোকৰ কাৰণে হৈছে মানি এণ্ড অপৰচুনিটি। এইটো ডাইৰেকশ্যনত যিহেতু পইচাৰ কাৰণে আপোনালোকৰ কাৰণে ভাল। এইটোৰ যদি আমি দিশৰ দেৱতাৰ কথা চাওঁ তেতিয়াহ'লে এইটো ভল্লাদ বুলি কোৱা হয়। এই ডাইৰেকশ্যনটোৰ দেৱতা বুলি কোৱা হয়।
তাৰ পিছত আৰু আপোনালোকৰ মনুষ্য বিধিও ইয়াতে আহি যায় হোম আৰু এটা আপোনালোকৰ মানে ইয়াতে দেৱতা হয় 45 দেৱতাৰ যেটো কনসেপ্ট হয় আৰু বুধৰেও ইয়াতেও স্লাইটলি আহি যায় n5 ডাইৰেকশনত বাৰু মই এইবিলাক কনফিউজ নকৰো আপোনালোকে বুজি নাপাব মুঠতে চাবলৈ গলে নৰ্থ ডাইৰেকশনৰ বিষয়ে জানিলো এতিয়া হৈছে আমি সেকেন্ড জোনটো এটা জোন হিচাপত আপোনালোকৰ কেনেকুৱা কি এলিমেন্ট আছে বুজাই দিছো এই যেটো NNE ওপৰত লিখা আছে যে NNE তাৰ মানে হৈছে এটো হৈ গল নৰ্থ অফ নৰ্থ ইষ্ট এটো হল নৰ্থ ইষ্টৰ পৰা নৰ্থৰ পিনে সেই কাৰণে নৰ্থ অফ নৰ্থ ইষ্ট নৰ্থ আৰু নৰ্থ ইষ্টৰ মাজতে NNE বুলি কোৱা হয় এইটো ডাইৰেকশনত আপোনালোকৰ কাৰণে এলিমেন্ট হৈ গল ওয়াটাৰ মানে তত্ত্বটো হৈ গল পানী ইফালে তাৰ মানে পানী ৰাখিব পাৰে আগৰ কোৱা নিচিনাকে ৰংটো হল নীলা ৰং বা ব্লু কালাৰ মেটেল হৈছে এলুমিনিয়াম বা সিলভাৰ আপোনালোকৰ এটো কাৰণে সবচে ভাল আৰু এটো সাইডতো আপোনালোকে বেডৰুম ৰাখিব পাৰে নেক্সট হৈছে আপোনালোকৰ কাৰণে নৰ্থ ইষ্ট ডাইৰেকশনটো আমি অসমীয়াত ইখান কোণ বুলি কওঁ সাউথ ইষ্টক অগ্নিকোণ বুলি কোৱা হয় নৰ্থ ইষ্টক ইখান কোণ বুলি কোৱা হয় নৰ্থ ওয়েষ্টক আপোনালোকৰ বায়ুকোণ আৰু সাউথ ওয়েষ্টক আপোনালোকৰ নৈಋত্য কোণ বুলি কোৱা হয় এতিয়া নৰ্থ ইষ্টৰ বিষয়ে আমি জানি আছো নৰ্থ ইষ্টৰ এলিমেন্ট যদি সোধে এটো সাইডৰ এলিমেন্ট হল ওয়াটাৰ এলিমেন্ট আৰু কালাৰটো কি আপোনালোকে কি দেখি আছে কালাৰটো ব্লু কালাৰ ইয়াতে এটো কালাৰ সাইড ডাইৰেকশনৰো আপোনালোকৰ ব্লু কালাৰে হয় নেক্সট হৈছে আপোনালোকৰ কাৰণে এটো ডাইৰেকশনৰ মেটেলটো হৈছে সিলভাৰ আৰু সবচে বেষ্ট এটো ডাইৰেকশনত যদি আপোনালোকে কিবা কৰিব বিচাৰে আইডিয়াল এক্টিভিটি হৈছে আপোনালোকৰ পূজা ৰুম বা পূজা ঘৰ আপোনালোকৰ দেৱতা স্থাপন কৰিব পাৰে এটো ডাইৰেকশনত বেডৰুম বৰটা ভাল নহয় বেডৰুম বহালে আপোনালোকৰ ওভাৰ থিংকিং আহি যায় বা আপোনালোকৰ যেটো খিয়ালি পলাও বুলি কোৱা হয় বহুত মানে আপোনালোকৰ এক প্ৰকাৰ কল্পনা ৰাজ্যত সোমাই যায় সো এটো সাইডত নৰ্থ ইষ্টত আপোনালোকৰ বেডৰুম হ'ব নালাগে তাৰ মানে এই ঘৰটোৰ এই যিখিনি জোন পৰি আছে এই ব্লু কালাৰৰ ইয়াতে যেটো ৰেক্টাঙ্গুলাৰ ভিতৰত আপোনালোকৰ স্কয়াৰে মই দেখুৱাইছো বাৰু P0 P1 P2 P3 ভিতৰত এই যেটো পোৰশন পৰি আছে এইখিনি দিখত আপোনালোকে পূজা ৰুম বনাব পাৰে নেক্সট জোনলৈকে আহিছো এটো হৈ গল ENE জোনৰ কালাৰটো চেঞ্জ হৈছে আপোনালোকে নিশ্চয় দেখিবলৈ পাৰিছে এই জোনটোৰ এলিমেন্টটো হৈছে যেটো তত্ত্ব হৈছে হেতু হল এয়াৰ এলিমেন্ট বা বায়ু তত্ত্ব এটো সাইডৰ কালাৰটো কি গ্ৰীন কালাৰ এটো সাইডত আপোনালোকে কি ইউজ কৰিব মেটেল কি হয় এটো হল টিন আৰু এটো সাইডৰ কি আপোনালোকৰ আইডিয়াল এক্টিভিটি হ'ব আইডিয়াল এক্টিভিটি হৈছে ড্ৰয়িং ৰুম আপোনালোকৰ এটো সাইডত ড্ৰয়িং ৰুম বনাব পাৰিলে বহুত ভাল ইষ্ট অফ নৰ্থ ইষ্টত আপোনালোকৰ বহুত ভাল কাৰণ এইটো ডাইৰেকশনৰ পৰা আমি কি চাও ৰিক্ৰিয়েচন এণ্ড ফান এলিমেন্ট মানে এইটো সাইডত হাঁহি ফুৰ্তি কৰিবৰ কাৰণে হেলা ধুলা বা আপোনালোকৰ এন্টাৰটেইনমেন্টৰ কাৰণে বহুত ভাল হৈ গল ৰিক্ৰিয়েচন আৰু ফান ফেক্টৰ ইয়াতে হাঁহি ফুৰ্তিৰ দিশ হয় সো এইটো সাইডত যদি আপোনালোকে ড্ৰয়িং ৰুম বনায় আপোনালোকৰ কাৰণে বিশেষ ভাল হ'ব ঠিক তেনেদৰে আপোনালোকৰ নৰ্থ ইষ্টৰ ডাইৰেকশনত আছিল ক্লেৰিটি অফ মাইন্ড আপোনালোকৰ এইটো সাইডত ঈশ্বৰৰ ভক্তিৰ কাৰণে ভাল এনানিৰ ক্ষেত্ৰত কি আছিল এইটো ডাইৰেকশনত আছিল হেলথ এণ্ড ইমিউনিটি তাৰ মানে স্বাস্থ্য আৰু আপোনালোকৰ দেহৰ ৰোগ প্ৰতিৰোধ ক্ষমতা এটো সাইডৰ পৰা চোৱা যায় সো ইয়াতে যদি আপোনালোকে এটো জনত যদি ঔষধ পাতি ৰাখে তেতিয়া হলে আপোনালোকৰ সোনকালে আৰোগ্য হ'ব পাৰিব মই ইয়ানিৰ কথা কৈ আছিলো ইয়ানিৰ ক্ষেত্ৰত আপোনালোকৰ ফান এলিমেন্ট যেহেতু আহি আছে আপোনালোকৰ বাহিৰৰ মানুহৰ সৈতে মিলাপ্ৰীতিৰ কথাও আহি যায় সো ইয়াতে আপোনালোকৰ ড্ৰয়িং ৰুম বনাব পাৰে তাৰ পিছত আহি গল ইষ্ট ডাইৰেকশনৰ এলিমেন্ট কি হল এলিমেন্টটো হল এয়াৰ এলিমেন্ট বা বায়ু তত্ত্ব কালাৰ কি হল কালাৰটো দেখিবলৈ পাৰিছে যে গ্ৰীন কালাৰ হেতু সাইডৰ মেটেল হৈছে টিন এটো সাইডত কি বনাব পাৰে ড্ৰয়িং ৰুম কাৰণ এটো সাইডৰ পৰা আমি কি চাও সোশ্যাল এসোসিয়েশন এলিমেন্ট যেটো হয় মানে আমি সমাজৰ সৈতে কেনেকুৱা মিলাপ্ৰীতি হ'ব এটো এয়াৰ এলিমেন্ট এটো ডাইৰেকশনত কোন দেৱতা আছে আৰিয়ামা এগিটা হৈছে দেৱতা এটো সাইডত ঠিক আছে তাৰ পিছত নেক্সট আহিছো আমাৰ ESE ইষ্ট অফ সাউথ ইষ্ট এটো হল সাউথ ইষ্ট আৰু এটো হৈ গল ইষ্ট আৰু এটো হৈ গল ESE ডাইৰেকশনটোৰ এলিমেন্টটো হল এয়াৰ এলিমেন্ট বা বায়ু তত্ত্ব এটো সাইডে আপোনালোকৰ গ্ৰীন কালাৰ আপোনালোকে ইউজ কৰিব পাৰিলে ভাল এটো সাইডৰ মেটেল এলিমেন্টটো হৈছে আপোনালোকৰ কাৰণে টিন আৰু এটো সাইডত ESE আপোনালোকৰ সবচে বেষ্ট এক্টিভিটি কি হ'ব আপোনালোকে টয়লেট বনাব পাৰে এটো সাইডত টয়লেটৰ যেটো সিটিং পজিশন হেতু সাইডত এই জোনটোত যদি পৰে তেতিয়া হলে আপোনালোকে চাব পাৰে মানে ঘৰটোৰ ভিতৰত এইখিনি পোৰশনত গ্ৰীন কালাৰ যিখিনি দেখুৱাই আছে ঠিক আছে ইয়াতে আপোনালোকে বেষ্ট হলে আপোনালোকৰ পজিশন টয়লেট এটো হৈ গল আপোনালোকৰ ডাইৰেকশন কাৰণ কিয় কৈছো এংজাইটি এণ্ড আপোনালোকৰ চাৰ্নিংৰ ডাইৰেকশন তাৰ মানে এটো সাইডত এটো আসলতে ৰোটেশন হৈ থকা বা কিবা যদি ফ্লাশ কৰে আপোনালোকে যদি টয়লেট বনায় তেতিয়া হলে আপোনালোকৰ কাৰণে ভাল এংজাইটি মানে কি আপোনালোকৰ মনৰ যেটো এক প্ৰকাৰে উস্পিস লাগি থাকে বা অস্থিৰতা যেটো এক প্ৰকাৰে মনৰ কিছুমান অস্থিৰতা ইয়াতে আপোনালোকৰ টয়লেট বনালে ইয়াতে ফ্লাশ আউট হৈ যাব নেক্সট আহিলে আপোনালোকৰ সাউথ ইষ্ট ডাইৰেকশনৰ কালাৰটো চেঞ্জ হৈ গৈছে দেখিবলৈ পাৰিছে এটো ডাইৰেকশনত আপোনালোকৰ আছে ৰেড কালাৰটো এলিমেন্ট কি হৈ আছে আপোনালোকৰ ফায়াৰ এলিমেন্ট
কালাৰ হৈছে ৰেড কালাৰ মানে অগ্নিতত্ত্বৰ ডাইৰেকশ্যন হয় ৰেড কালাৰ হয় আপোনালোকৰ ইয়াতে মেটেল কি হ'ব কপাৰ বা তামৰ বস্তু আপোনালোকে এইটো সাইডত মানে কিবা যদি ট্ৰিটমেন্ট কৰিবলগীয়া হয় তামৰ এলিমেন্টেৰে ট্ৰিটমেন্ট কৰিব পৰা যায় ইয়াতে সবচে আইডিয়াল এক্টিভিটি হৈছে আপোনালোকৰ পাকঘৰ বা কিচেন বুলি ক'ব পাৰি সো এইটো ডাইৰেকশ্যনে এইখিনি গুণাগুণ আছিল এইটো সাইডত কি হয় সাউথ ইষ্টৰ পৰা আহে আপোনালোকৰ ক্যাশ ফ্লো এলিমেন্ট এইটো ডাইৰেকশ্যনত আহে আকাশ নামৰ যেটো আপোনালোকৰ দেৱতা আহিব সবিতা বুলি ইয়াতে আহিব আৰু আপোনালোকৰ আৰিয়াম বুলিও এটা ইয়াতে দেৱতা আহিলে তাৰ পিছত অনিল ইয়াতে আহিব আৰু নেক্সট আপোনালোকৰ এইটো সাইডত অন্য দেৱতা নাই নেক্সট আহিলে আপোনালোকৰ এইটো ডাইৰেকশ্যন সাউথ অফ সাউথ ইষ্টৰ পৰা আমি কি চাও পাৱাৰ এণ্ড কনফিডেন্স এলিমেন্ট আমাৰ যে এটা সমাজত স্থিতি এটা পাৱাৰ বা আমাৰ যেটো এক প্ৰকাৰৰ প্ৰভুত্ব এইটো সোৱা যায় সাউথ অফ সাউথ ইষ্ট ডাইৰেকশ্যনৰ পৰা এইটো ডাইৰেকশ্যনৰ কালাৰটো আপোনালোকে দেখিবলৈ পাৰিছে যে ৰেড কালাৰ হয় এলিমেন্টটো হৈছে ফায়াৰ এলিমেন্ট বা অগ্নিতত্ত্ব এইটো সাইডৰ ডাইৰেকশ্যনৰ মেটেলটো হৈছে কপাৰ বা তামৰ বস্তু বা তামৰ মেটেল ইউজ কৰিব পাৰি ইয়াতে ট্ৰিটমেন্টৰ কাৰণে আৰু ইয়াতে কিচেন বনাব পাৰে এইটো সাইডতো ভাল হয় এটা হলো সাউথ ডাইৰেকশ্যন বা দক্ষিণ দিশৰ এলিমেন্ট কি হয় দক্ষিণ দিশৰ এলিমেন্টটো হৈছে ফায়াৰ এলিমেন্ট বা অগ্নিতত্ত্ব হয় কালাৰ হৈছে ৰেড কালাৰ মেটেল হৈছে কপাৰ বা তামৰ আৰু বেডৰুম ইয়াতে বনাব পাৰে দক্ষিণ দিশৰ আসলতে এই যেটো দিশ হয় এটো হৈছে ৰিল্যাক্সেশন আৰু ফেম আপোনালোকৰ ইয়াতে ধৰিলক ৰেষ্ট যদি হয় ৰেষ্টিং পজিশন বা টোপনি যদি যায় বা বিছনা যদি বনায় তেতিয়া হলে আপোনালোকৰ কাৰণে ভাল এটো সাইডত যদি টোপনি যায় আপোনালোকৰ ৰেষ্টিং ডাইৰেকশ্যন খুব ভাল হ'ব আৰু যশস্যা প্ৰাপ্তিৰ কাৰণে বহুত ভাল এটো সাইডত জিৰণি বা ৰাতি শুবৰ কাৰণে বা আপোনালোকৰ এটো সাইডৰ পৰা যদি আপোনালোকৰ যদি থাকিব পাৰে তেতিয়া হলে আপোনালোকৰ কাৰণে এটো যশস্যাৰ প্ৰাপ্তি হয় ইয়াৰে দেৱতা কি আছে গৃহক্ষত বুলি এটা দেৱতা হল তাৰ পিছত আহিব যম আৰু আপোনালোকৰ নেক্সট আহিব এটো সাইডত বিভাসনা এইকিটা হল আপোনালোকৰ কাৰণে মানে দেৱতা এইটো ডাইৰেকশ্যনত আপোনালোকে কি কৰিব কলো এইটো ডাইৰেকশ্যনত আপোনালোকৰ কাৰণে সবচে বেষ্ট হ'ব বেডৰুম আপোনালোকে যদি বেডৰুম বনায় আপোনালোকৰ কাৰণে ভাল হ'ব সাউথ অফ সাউথ ওয়েস্ট এইটো ডাইৰেকশ্যনৰ কালাৰটো চেঞ্জ হৈছে দেখিব পাৰিছে এইটো ইয়েলো কালাৰ বা হালধীয়া ৰং বুলি ক'ব পাৰি এইটো ডাইৰেকশ্যনৰ এলিমেন্টটো হৈছে আৰ্থ এলিমেন্ট বা পৃথিৱী তত্ত্ব এইটো ডাইৰেকশ্যনত আপোনালোকৰ যেহেতু পৃথিৱী তত্ত্ব আছে সো আপোনালোকে হেভি বস্তু ৰাখিব লাগে ডাঙৰ আলমিৰা এটা ৰাখিছে বা আপোনালোকে যদি ওভাৰহেড পানীৰ টেংকি ৰাখিছে যত বহুত পানী ষ্টৰেজ হয় ৰাখিব পাৰে এইটো ডাইৰেকশ্যনৰ কালাৰটো হৈছে হালধীয়া ৰং এইটো সাইডত যদি ট্ৰিটমেন্ট কৰিবলগীয়া হয় তেতিয়া হলে পিতলৰ আপোনালোকে ইউজ কৰিব পাৰে আৰু নেক্সট হৈছে এইটো ডাইৰেকশ্যনত আপোনালোকৰ টয়লেটটো আপোনালোকে বনাব পাৰে কাৰণ এইটো ডাইৰেকশ্যন হৈছে আপোনালোকৰ এক্সপেন্ডিচাৰ আৰু ওয়েস্টেজ এলিমেন্ট আপোনালোকৰ খৰচৰ ঘৰ আৰু পেলনীয়া বস্তুৰ ডাইৰেকশ্যন হয় সো পেলনীয়া বস্তুৰ ডাইৰেকশ্যনত আপোনালোকে হোচ পেচাব কৰিলে প্ৰবলেম নাই ইয়াতে টয়লেট বনাব পাৰে এইটো আপোনালোকৰ কাৰণে ভাল হ'ব ইয়াতে দেৱতা হৈছে গন্ধৰ্ব আৰু আপোনালোকৰ হৈছে ভৃংৰাজ এইকিটা হৈছে এইটো সাইডৰ দেৱতা নেক্সট আহিলো আপোনালোকৰ কাৰণে সাউথ ওয়েস্ট ডাইৰেকশ্যনত কি হয় আপোনালোকৰ কাৰণে এইটো হৈ গল আৰ্থ এলিমেন্ট হয় ইয়াৰে ডাইৰেকশ্যনৰ কালাৰ কোনটো হালধীয়া ৰং হয় আৰু আপোনালোকৰ ইয়াতে মেটেল হ'ব পিতলৰ বা ব্ৰাছ বুলি যেটো কোৱা হয় আৰু এইটো ডাইৰেকশ্যনত আপোনালোকৰ যেটো সাউথ ওয়েস্ট ডাইৰেকশ্যন হয় এইটো ডাইৰেকশ্যনত আপোনালোকৰ পঢ়া শুনাৰ কাৰণে খুব ভাল হ'ব মাষ্টাৰ বেডৰুম বনাবৰ কাৰণে খুব ভাল হ'ব এইটো ডাইৰেকশ্যন এটা আৰ্থ এলিমেন্ট হয় সো স্থিৰতাৰ ডাইৰেকশ্যন হয় এইটো সাইডত হ'ব পাৰিলে আপোনালোকৰ কাৰণে ভাল হ'ব এইটো সাইডৰ পৰা সোৱা যায় পূৰ্বপুৰুষৰ পৰা আপোনালোকৰ আশীৰ্বাদ সোৱা যায় পূৰ্বপুৰুষৰ ডাইৰেকশ্যন বুলি কোৱা হয় এইটো ডাইৰেকশ্যনৰ পৰা আপোনালোকৰ সাউথ ওয়েস্ট ডাইৰেকশ্যনৰ পৰা সোৱা যায় ৰিলেশনশিপ আৰু স্কিলছ আপোনালোকৰ অৰ্হতা আৰু আপোনালোকৰ ৰিলেশনশিপ বিলাক সোৱা যায় আপোনালোকৰ ঘৰুৱা বা সামাজিক বিলাক ৰিলেশনশিপ থাকে এইটো সোৱা যায় এইটো ডাইৰেকশ্যনত আপোনালোকৰ যদি দেৱতাৰ ক্ষেত্ৰত চাই তেতিয়া হলে মৃগ আহিব ইয়াতে তাৰ পিছত ইন্দ্ৰ আহিব ইয়াতে আৰু আপোনালোকৰ এইটো সাইডত আহিব পিতৃ বা তেনেকুৱা ধৰণৰ আপোনালোকে জয় এইটো সাইডত এইবিলাক হৈছে দেৱতা এনেকুৱা ধৰণৰ আপোনালোকৰ 45 দেৱতাৰ ভিতৰত এইটো ডাইৰেকশ্যনত আহি যাব ইয়াতে এইটো ডাইৰেকশ্যনত সাউথ ওয়েষ্টৰ পৰা আমি কি চালো ৰিলেশনশিপ আৰু স্কিল WSW এইটো ডাইৰেকশ্যনৰ কালাৰটো যদিও ইয়াতে গ্ৰে কালাৰ দেখিছে এইটো ডাইৰেকশ্যনত আসলতে আপোনালোকৰ হোৱাইট কালাৰ বা অফ হোৱাইট কালাৰ ইউজ কৰিব পাৰে এইটো ডাইৰেকশ্যনত আপোনালোকৰ এলিমেন্টটো হৈছে স্পেস এলিমেন্ট বা আকাশ তত্ত্ব এইটো ডাইৰেকশ্যনত আকাশ তত্ত্ব আৰু ৰংটো হল হোৱাইট আৰু ইয়াৰে মেটেল হ'ব আইৰন লোহা আৰু এইটো ডাইৰেকশ্যনত আপোনালোকৰ ষ্টাডিৰ কাৰণে বহুত ভাল ষ্টাডিৰ কাৰণে এইটো ডাইৰেকশ্যন পঢ়া শুনাৰ কাৰণে বিশেষভাৱে ভাল হ'ব এইটো ডাইৰেকশ্যন নেক্সট আহিলে আপোনালোকৰ এইটো ডাইৰেকশ্যনৰ পৰা আমি কি চাও এডুকেশ্যন এণ্ড সেভিংস বস্তু কিবা এটা সেভিংস বা আপোনালোকৰ লকাৰ যদি বনাব বিচাৰে এইটো ডাইৰেকশ্যনটো বনাব পাৰে সেভিংসৰ কাৰণে খুব ভাল
ৱেষ্ট ডাইৰেকশ্যন পশ্চিম দিশ এতিয়া পশ্চিম দিশৰ পৰা এইটো চোৱা যায় হ'ল স্পেচ এলিমেণ্ট বা আকাশ তত্ত্ব আৰু কালাৰটো হ'ল হোৱাইট কালাৰ বা অফ হোৱাইট কালাৰ ইউজ কৰিব পাৰে মেটেল হৈছে আইৰণ বা লোহা এইটো সাইডত আপোনালোকে ড্ৰয়িং ৰুম বনাব পাৰে আটাইতকৈ বেষ্ট এক্টিভিটি হ'ব ড্ৰয়িং ৰুম বনাব পাৰিলে এইটো সাইডত খুব ভাল এইটো সাইডত হৈছে আপোনালোকৰ কাৰণে গেইন এণ্ড প্ৰফিটৰ এলিমেণ্ট আছে আপোনালোকে কিবা যদি লাভ কৰিব বিচাৰি আছে আপোনালোকে যদি প্ৰফিট গেইন কৰিব বিচাৰি আছে এইটো ডাইৰেকশ্যন আপোনালোকৰ কাৰণে ভাল হ'ব নেক্সট হৈ গ'ল WNW এইটো ডাইৰেকশ্যন হৈ গ'ল ডিপ্ৰেশ্যন WNWৰ পৰা এইটো হৈ গ'ল ডিপ্ৰেশ্যন এলিমেণ্ট চ' এইটো এলিমেণ্ট আপোনালোকৰ কাৰণে কি হ'ব স্পেচ এলিমেণ্ট আকাশ তত্ত্বই হয় কালাৰ হ'ব হোৱাইট কালাৰ মেটেল হৈছে আইৰণ বা লোহা হ'ল এইটো সাইডত আপোনালোকে ষ্ট'ৰ হাউচ বনাব পাৰে ষ্ট'ৰ হাউচ মানে বস্তু জমা কৰা তেনেকুৱা ধৰণৰ বনাব পাৰে এইটো ডাইৰেকশ্যনৰ পৰা চোৱা যায় ডিপ্ৰেশ্যন এলিমেণ্ট চোৱা যায় স্পেচ এলিমেণ্ট হয় ডিপ্ৰেশ্যন এলিমেণ্ট আৰু অসুৰ ইয়াতে থাকিব অসুৰ বুলি কোৱা হয় আৰু নেক্সট আছে চচা এইকেইটা হৈছে আপোনালোকৰ কাৰণে ৰুদ্ৰ এইবিলাক হৈছে আপোনালোকৰ কাৰণে ইয়াতে দেৱতা নেক্সট আহিলে আপোনালোকৰ কাৰণে নৰ্থ ৱেষ্ট মানে উত্তৰ পশ্চিম দিশৰ এলিমেণ্টটো হ'ল আৰ্থ এলিমেণ্ট বা পৃথিৱী তত্ত্ব বুলি কোৱা হয় এইটো ডাইৰেকশ্যনৰ কালাৰটো হৈছে আপোনালোকৰ কাৰণে হালধীয়া ৰং আৰ্থ এলিমেণ্টৰ আৰু এইটো হালধীয়া ৰং সেইকাৰণে ইউজ কৰিব পাৰে নৰ্থ ৱেষ্টৰ পিনে এলুমিনিয়াম আৰু আইৰণ এই দুটা হৈছে মেটেল এইটো সাইডতো আপোনালোকে ষ্ট'ৰ হাউচ বনাব পাৰে এইটো ডাইৰেকশ্যনৰ পৰা কি চোৱা যায় ছাপোৰ্ট এণ্ড বেংকিং এলিমেণ্ট ছাপোৰ্ট মানে কাৰোবাৰ পৰা সহায় লাভ কৰিব বিচাৰি আছে বা বেংকিং এলিমেণ্ট বা ফাইনেন্সৰ কাম কৰিব বিচাৰি আছে তেতিয়াহ'লে এইটো সাইডৰ পৰা চাব পাৰে আৰু লাষ্টৰ ডাইৰেকশ্যনটো আহিলে নৰ্থ ৱেষ্টৰ পৰা উত্তৰৰ পিনে নৰ্থ ৱেষ্ট এই জোন যিটো হ'ল এই নৰ্থ ৱেষ্টৰ এলিমেণ্ট হৈছে ৱাটাৰ এলিমেণ্ট আপোনালোকে ব্লু কালাৰটো দেখিছে নীলা ৰং হয় এলিমেণ্ট হৈছে আপোনালোকৰ যদি মেটেল ৱাইজ যদি চাই তেতিয়াহ'লে এলুমিনিয়াম আৰু এইটো সাইডত আপোনালোকে বেডৰুম বনাব পাৰে চ' আজিৰ এই ভিডিঅ'টোত আমি জোনবিলাকৰ কি এলিমেণ্ট হ'ল কোনটো তত্ত্বৰে গঠিত হয় বা কোনটো তত্ত্ব তাতে প্ৰভাৱী হ'ব পাৰে সেইটো আপোনালোকৰ কাৰণে ভাল হ'ব কোনটো ৰং ইউজ কৰিলে আপোনালোকৰ কাৰণে ভাল হ'ব কি মেটেলেৰে ইয়াতে ট্ৰিটমেণ্ট কৰিব পাৰে এইটো জানিলোঁ আইডিয়েল এক্টিভিটি কি হয় আপোনালোকৰ যেনেকুৱাকৈ পূজা ৰুম ড্ৰয়িং ৰুম বেডৰুম টয়লেট কিটচেন এইবিলাক ধৰণৰ কোনটো ষ্টাডি ৰুম ড্ৰয়িং ৰুম ষ্ট'ৰ ৰুম এইবিলাক ক'ত কি ৰাখিলে ভাল হয় গোটেইখিনিয়ে জনালোঁ ভিডিঅ'টো চাই কেনেকুৱা লাগিলে কমেণ্টত নিশ্চয় জনাব আপুনিও যদি আপোনাৰ বিষয়ে জানিব বিচাৰে তেতিয়াহ'লে হোৱাটছএপত কণ্টেক্ট কৰিব পাৰে ইয়াতে মই বাৰু আৰু এটা পইণ্ট দেখিছোঁ যদি আপোনালোকৰ এংগলটো হৈ গ'ল ছাপ'জ ঘৰটোৰ ডাইৰেকশ্যনটো এনেকুৱাকৈ নাথাকে যদি আপোনালোকৰ 80 ডিগ্ৰীত আছে মই এনেকুৱাকৈ ঘূৰাই দিলোঁ চ' নৰ্থ ডাইৰেকশ্যনটো আহি গ'ল ইফালে চ' মই নৰ্থ ডাইৰেকশ্যনত যিবলৈ ক'লে ঘৰটোৰ তেতিয়া ইফালে নাৰাখি ইফালে আপোনালোকে বস্তুখিনি নৰ্থ ডাইৰেকশ্যনৰ এলিমেণ্টবিলাক ইয়াতে মিলাব লাগিব ঠিক আছে ইয়াতে দেখিবলৈ পাৰিছে এইটো চেঞ্জ হৈ গ'ল ইয়াতে যদি সম্পূৰ্ণৰূপে আপোনালোকৰ উত্তৰৰ সৈতে এলাইনমেণ্ট হৈ থাকে অৱশ্যে এইটো অলপ অভিজ্ঞতাৰ প্ৰয়োজন আছে চ' আপোনালোকে যদি বাস্তু কনচালটেশ্যন ল'ব বিচাৰে তেতিয়াহ'লে হোৱাটছএপত কণ্টেক্ট কৰিব পাৰে ধন্যবাদ এইটো ভিডিঅ'ত আগবঢ়োৱা জ্ঞানখিনিৰ পৰা যদি আনৰো উপকাৰ হ'ব ভাবে তেনেহ'লে বন্ধুবৰ্গ আত্মীয় স্বজন আৰু চিনাকি মানুহৰ সৈতে শ্বেয়াৰো কৰিব আপোনালোকে নেক্সট ভিডিঅ' কিহৰ ওপৰত চাব বিচাৰে কমেণ্টত জনাব ধন্যবাদ